নাম শ্ৰী দৈনা শৰ্মা। মোৰ ইউটিউব চেনেল মাজনী চামলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে ককা, মানে মোৰ দেউতাক আৰু মোৰ ককা হয়। আৰু মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ এক্সাম চলি আছিল। আৰু কাৰণ আজি ফাইনেলি মই এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আৰু ককাক কিছুমান প্ৰশ্ন সুধিম আৰু এনচাৰ দিব, আৰু ভাওনাৰ বিষয়েও পাতিম। তো ব'লক এতিয়া ককালৈ কুৱেশ্যন সুধোঁ। ককা, তোমাৰ ঘৰ ক'ত? গোৱালঘাট। গোৱালঝাৰ। ককাৰ ঘৰ গোৱালঝাৰ। ঘৰত কোন কোন থাকে? ঘৰত ল'ৰা থাকে এজন, তাৰ পৰা বোৱাৰী আছে, এই মাক আছে আৰু নাতি এটা আছে। এতিয়া বৰ্তমান আপোনাৰ ল'ৰা কেইজন আছে? ল'ৰা কেইজন আছে? ল'ৰা এই তিনিজন। কি বুলি কয়, এতিয়া কাৰ ঘৰত আছে আপুনি বৰ্তমান? এইটো ঘৰ ডাঙৰ ল'ৰাটোৰ ঘৰত। এইটো ঘৰ ডাঙৰ ল'ৰাটোৰ ঘৰত আছে বৰ্তমান। আৰু ইয়াতে অহা কিমান দিন হ'ল? ইয়াতে থাকিব আজি 15 মান হ'ল আৰু 15 দিন হ'ল। আৰু কি বুলি কয়, সৰু ল'ৰাটোৰ ঘৰতো গৈছে? সৰু ল'ৰাটো ঘৰ অলপ আঁতৰত আছে, পাহাৰৰ কাষত। মানে গৌচুকত আছে মোৰ খুৰাৰ ঘৰ। আৰু সেয়ে এতিয়া আপুনি বৰ্তমান কি মানে কোনটো বোৱাৰীৰ খাদ্য বেছিকৈ ভাল পায়? গোটেইকেইটা ভাল। এজনটো বেছি হ'ব লাগে। নাই, মোৰ মতে সমান। সমান? এজনো ডাঙৰ নাই? এজনটো ডাঙৰ হ'ব লাগে। ডাঙৰ কেনেকৈ হ'ব? এই মৰম লগোৱাটোহে আচল কথা। মৰম বেছিকৈ কোনে লগায়? এই তিনিজনে কৰে। তিনিজনে? এতিয়া বৰ্তমান তিনিজনে ভাত ভালকৈ ৰান্ধে। তো এতিয়া মই বৰ্তমান এটা বেলেগ কুৱেশ্যন সুধোঁ। তো বেলেগ কুৱেশ্যনটো হৈছে, কি সুধিম এতিয়া? এতিয়া ককাক মই সুধোঁ, আপোনাৰ ছোৱালী কেইজনী আছে? ছোৱালী দুইজনী। ক'ত বিয়া দিছে? এজন নামকেইটা কওকচোন। এই ডাঙৰটোৰ নাম হ'ল নমিতা দেৱী, তাৰ পৰা সৰুটোৰ নাম হ'ল অনামিকা দেৱী। অনামিকা দেৱী। এতিয়া বাৰু ক'ত ক'ত বিয়া দিছে? এই সৰুটো অনামিকা। সৰুটো ক'ত বিয়া দিছে? এই বজামপুৰত। বজামগুৰিত। আৰু ডাঙৰজনী? ডাঙৰজনী থেকেৰাবাৰীত দিছে। এতিয়া কি বুলি কয়, এতিয়া মই বহুতো ভাওনা কৰিছিল ককা আগতে। তো হুলীয়া ভাওনালৈকে মই অলপমান ক'বলৈ বিচাৰিছোঁ। তো এতিয়া ককাক সোধোঁ হুলীয়া ভাওনাৰ বিষয়ে। তো ককা, আগতে যে তুমি যে ভাওনা যে কৰিছিলা? মই আগতে এটা ভাওনা কৰিছিলোঁ, আজি 16 বছৰৰ পৰা কৰিলোঁ। 16 বছৰৰ পৰা? 16 বছৰৰ পৰা ভাওনা কৰি আছিলে ককাই? এই 16 বছৰৰ পৰা ভাওনা কৰিলোঁ। কি ভাওনাত আপুনি যোগদান দিছিলে? এই ফুলীয়া ভাওনা। ভাওনা। কি ৰূপ লৈছিলে? কি ৰূপ লৈছিলে? মই সীতাৰ ওপৰত লৈছিলোঁ। সীতাৰ ৰূপ লৈছিলে? তো সীতাৰ এটা শব্দ মানে সীতা এটা ভাষণ দি দিয়কচোন। এনে এটা সীতাৰ। তো ককা, এতিয়া তুমি এটা কোৱাচোন, সীতাক অলপমান সংলাপ এটা কৈ দিয়াচোন। দেহ দেহ স্বামী মিগাগুতয়ান চৰণে কৰো কাতৰ। মাতটোৱে বেয়া হৈছে আৰু মোৰ। বেয়া হৈ গৈছিলে আৰু চকিতে চমকে তাই মোকে ঘূৰি ঘূৰি চাই, দেখা কেনে ৰূপ মনোহৰ তেজিয়া চৰাইছো বন্দিছো নিকাৰত, ত্যাগিছো সকলো বিলাস বনবাসটো খবৰ অকল পৰিবয় তোৰামি
চৰণে কাতৰ কৰণতে দিন চলিদাৰ ডাকি কপুৰাও অবিলা কয়ে অলপমান ভয়টো যে বেছি হৈছে নেকি পতৰ বিৰত পাৰিব গৈ আনন্দ কৰি যদি পওঁ সেই মেঘচা ভালে হৈছে ককা এতিয়া মই আৰু বেছিকৈ গাব নোৱাৰোঁ এই উৱাও হেৰি হৈছে বেমাৰী মানে ককাৰ যে ইমান বেমাৰ হৈ আছে আৰু বহুত বয়স হৈ গৈছে তো কিন্তু মাতটো অলপমান ভাঙি ভাঙি হৈ আছে যিহেতু বুঢ়া মানুহ তো এতিয়া বেলেগ এটা হেৰি কৰোঁ খুলীয়া ভাওনা মানে খুলীয়া ভাওনাৰ বিষয়ে কৈছোঁ আপুনি মানে খুলীয়া ভাওনাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব খুলীয়া ভাওনাৰ বিষয়ে খুলীয়া ভাওনাৰ বিষয় কাৰণ প্ৰথমতে গোটেইকেইজন লগ লাগি এই ইটো সিটোক লগ ধৰি আৰম্ভ কৰিছিলোঁ মানে এইটো সিজনৰ মানে কথা পাতি পাতি আৰম্ভ ঘৰে ঘৰে ঘূৰি এই পাৰ্টি হ'ব লাগে বুলি লগ বিচাৰি ফুৰিছিলোঁ এখন ভাওনা হ'ব লাগিলে এটা পাৰ্টি হ'ব লাগিবতো ঘৰে ঘৰে যায় মানুহক সুধিছিল তাৰপিছত তেওঁলোকে মত দিলে আমিও গোটেইকেইটাই ঠুকুৰ লাগিলোঁ লাগি এতিয়া পইচাটো নাই নোহোৱাত কৰিলোঁ কি আমি হাজিৰা কৰিলোঁ এই ধান কটা হাজিৰা এনেই হেৰি হাজিৰা নহয় তাৰ পৰা এই ধান কাটি কাটি তেতিয়া পইচাৰ হ'ল এই বাঁহ ধানৰ হ'ল 12 আনা আৰু হেৰি হ'ল 1 টকা এই হেৰি আঠ আনা তেতিয়া দিনত মানে মানে মই মানে 12 আঠানাৰ বিষয়ে নাজানো আগৰ দিনৰ পইচাৰ বিষয়ে তো ককাৰ পৰাই তাৰপিছত প্ৰথম নাটক এখন ল'লোঁ এই খটাহুৰ নাটক খটাহুৰ নাটক লৈছে খটাহুৰ নাটক পিছত খটাহুৰখন কৰিছিলোঁ প্ৰথম দ্ৰৌপদী বেলেগ এজন হৈছিল ত্ৰিপুৰাম বৰদলৈ তাৰপৰা মই কৃষ্ণৰ পাৰ্ট লৈছিলোঁ কৃষ্ণৰ পাৰ্ট লৈছিলোঁ লৈ উঠি তাৰপৰা এই সেইখন এৰি ৰাৱণ বধখন ল'লোঁ ৰাৱণ বধ লৈ ৰাৱণ বধত মই সীতা হ'লোঁ সীতা হোৱাৰ পিছত এই যিজন ত্ৰিপুৰাম বৰদলৈ নহা হ'ল এই ক'ৰবাত বেলেগ জেগাত গ'ল যাৱাত মই হ'লোঁ হোৱাত মোক কোনোৱে মানে হেৰি নকৰিলে এই ইটাৰ পাত টকা দিলে ইয়াত সেই পাতটো লৈছিলোঁ কিন্তু ইটা মই ল'ৰা হ'লোঁ আজি 60 বছৰ হ'লোঁ 16 বছৰৰ পৰাই এই ইটা পাত তাৰপৰা ককা এতিয়া মানে 16 বছৰৰ পৰা 60 বছৰলৈকে তাৰমানে এটা খুলীয়া ভাওনাৰ লগত তাৰমানে জড়িত হৈ আছিলে তো এতিয়া মানে এটা দীঘলীয়া যাত্ৰা বুলি ক'ব পৰা যায় আৰু এতিয়া ককাৰ হৈছে 83 ইয়াৰ্ছ আৰু এতিয়া মানে 16 বছৰ পৰা 60 বছৰৰ লগত জড়িত হৈ আছে এখনতো এটা মানে যাত্ৰা বুলিয়ে ক'ব পাৰি তো এতিয়া ব'লক ককাৰ পৰা আৰু কোনো কথা এতিয়া ককা কোৱা তাৰপিছত ৰাৱণ বধত সীতাৰ পাত ল'লোঁ তাৰপৰা এখন গয়া হ'ল হৰিহৰণ নাটক এই ল'লোঁ লৈ হৰিহৰণৰ নাটকত মই এই কৃষ্ণৰ পাত লোৱা কথা আছিল পিছে এই ML পাৰ্ট কওঁতে মানুহ নাই কাৰণে এই ককাই নিজে কৈছিল মই নিজে কৈছিলোঁ পিছে আৰু ইয়াৰ পিছত এই বগাৱৰ নাটক কৰিলা নাটক এখন ল'লা বগাৱৰ নাটকখনত মই দ্ৰৌপদী তাৰপৰা হৰিহৰণখনত
মই দ্ৰৌপদীৰ পাঠ ল'লোঁ আৰে শশীৰ পাঠ ল'লোঁ শশীৰ পাঠ লৈছিলে লৈছিলোঁ লৈ তাৰমানে ইন্দ্ৰৰ ৰাণী আছিল শশী ইন্দ্ৰৰ ৰাণী আছিল কি ক'লে শশী। শশী তাৰপৰা শশীৰ পাঠটো ল'লোঁ লৈ এনেকৈ থাকিলোঁ থাকি ককা এটা শশীৰ সংলাপ কৈ দিয়াচোন আহ, এটা শশীৰ সংলাপ কৈ দিয়া শশীয়ে মনত নাই নেকি মনত নাই দিয়ক ককাৰ দিয়া ককা মনত নাই দিয়া ককাই এতিয়া মনত নাই বহু বছৰো হৈ গ'ল যিহেতু তো এতিয়া শশী সংক্ৰান্তটো মনত নাই তো হ'ব বেলেগ এটা শুনো দে ককা কোৱা এতিয়া বেলেগ এটা কোৱা মই পাহৰিলোঁ পাহৰিলা বাৰু মই বেলেগ এটা ক'বলৈ বিচাৰিছোঁ তুমি যে হুলীয়া ভাওনা যে কৰিছিলা তুমি সীতাৰ ৰূপ লৈছিলা কৃষ্ণৰ ৰূপ লৈছিলা কৃষ্ণৰ সংলাপ এটা মনত আছেনে কৃষ্ণৰ এনেই গান হিচাপে নাই মাত্ৰ কি এই পাঠ কৈছিলোঁ বৰ বেছি নহয় কৃষ্ণৰ পাঠ অলপমান কৈ দিয়াচোন অলপমান তাৰ পৰা এই মই কৃষ্ণৰ পাঠটো কৈছিলোঁ শুন অহাদেৱী মোৰ মৰিব কথা তুমি কিখাৰ কাৰণ স্থিৰ হৈ থকা এই তোমাৰ ৰজা ৰাণী এই মই জীয়াই আনিম আৰু আছে লাগিলে মই পাহৰিলোঁ ফুলতো পাহৰিলোঁ মধ্যতা কৈছোঁ আৰু এটা বেলেগ কওকচোন তাৰমানে আপুনি এতিয়া যে এটি মানে হুলীয়া ভাওনাটো বহুতে কৰিলে তাৰে কি কি মানে ভাওনাত মানে আপুনি ভাওনাৰ ৰূপ লৈছিলে কি ৰূপ লৈছিলে এটা হ'ল সীতাৰ ৰূপ আৰু কি ৰূপ লৈছিলে এই ৰূপ কি ৰূপ লৈছিলে এটা হ'ল সীতাৰ ৰূপ সীতাৰ পাৰ আৰু এটা হ'ল কৃষ্ণৰ এই দ্ৰৌপদীৰ পাঠ আছে কৃষ্ণৰ হেৰিটো তাৰপিছত তাতে সেইখনতো হৈছিলোঁ এই দ্ৰৌপদীৰ পাঠ তাৰপৰা আৰু গয়াখনত এই হাইখিনিও সম্ভৱ একো নহয় নাই দৈত্যৰ হাততো আজি নিশ্চয় মনত এনেকৈ সেইটো আছে গোটাই নাই মনত নাই এতিয়া এই হেৰি বহীটো থাকিলে তেতিয়া ঘৰতটো ক'লে এই প্ৰথমটো আখৰ ক'লে তেতিয়া মই ক'ব পাৰোঁ এতিয়া মোৰ মনত নহয় হঠাতে পাহৰি যায় থাকোঁ কৈ থাকোঁ মানে ককাই তুমি বহীখন থাকিলে এটা আখৰ মানে জানি গ'লে ক'লে ক'ব পাৰিলে হয় এতিয়া মনত পাহৰি গৈছেতো দ্ৰৌপদীৰো এটা আছে গান এই হেৰিখনত ছটাৰ গানত দেহ দানৰে চৰণে কৰ প্ৰণাম সকলিল চক্ৰকাৰে পাঘাত সৰব আৰে এৰি দি উলে কবাৰ এইখিনি নেক্সট পিছে মই এটা বেলেগ কৈছোঁ আপুনি মানে হুলীয়া ভাওনাত কি বাদ্যযন্ত্ৰ বজাইছিলে বাদ্যযন্ত্ৰৰ ভিতৰত প্ৰধান হ'ল খোল তাল সেইখিনি বজাবই লাগে সেইখিনি তাৰমানে মেইন আৰু ন সেইখিনি তাৰমানে মেইন আৰু মেইন সেইখিনি নহ'লে আৰু মানে বেলেগ হেৰি নাই এই খোলে বাদ্য বজা নাই
এইখিনিয়ে তাৰোপৰি মই এতিয়া পাহৰিলোঁ কিছুমান বহুত হেৰি পাহৰিলোঁ মোৰ মুখস্থ কৰিছিল মুখস্থ আছে এতিয়াও মই যদি এই নাটকখনত কৈ থাকে ঘৰত প্ৰথম আখৰটো কয় তেতিয়া মই পাৰোঁ তেতিয়া এই গোটাইখিনি কথা মই পাৰোঁ কিন্তু সেই গোটটো প্ৰথমটো আখৰটো কৈ থাকিব লাগিব প্ৰথম আখৰৰ যেনেকৈ তাৰমানে প্ৰথম আখৰৰ এটা শব্দটো ক'ব লাগিব তেতিয়াহে তাৰমানে ককাই তাৰমানে বুজি পাব অলপমান মানে মনত আহিব ন এতিয়া বহু বছৰো যিহেতু হৈ গ'ল গোৱাও হোৱা নাই ভাওনাৰ বিষয়ে অলপমান সেইকাৰণে তেওঁলোকক পাহৰি গৈছে সবাই বহীখন থাকিলে ন আগৰ সপ্তাহ যেতিয়া পঢ়ি গ'লে মনত থাকিলেহেঁতেন তো এতিয়া মই বেলেগ এটা সুধোঁ বাদ্যযন্ত্ৰ তাৰমানে খোলটো তাৰমানে মেইন খোলটো নহ'লে তাৰমানে খুলীয়া ভাওনাখন নহয় ন মানে ভাওনা এখনত তাৰমানে খোলটো থাকিব লাগিব খোলটো নাথাকিলে ভাওনাখন তাৰমানে খোল আৰু তাল এইখিনি তাৰমানে ভাওনাত লাগিবই যদি ভাওনাখনৰ যদি খোল আৰু তালটো নহয় তেতিয়াহ'লে ভাওনাখন নহয় এই দুটা বাদ্যযন্ত্ৰ তাৰমানে মেইন খোল আৰু মানে খুলীয়া ভাওনাখনত তেওঁ ককা মানে ককাক আৰু এখন মানে সুধিব বিচাৰিছিলোঁ ককা খুলীয়া ভাওনাত মানে কিছুমান ব্যক্তিৰ নাম জানানে এই প্ৰথম আমি যেতিয়া সেই পাৰ্টিটো আমি গঠন কৰোঁ তেতিয়া প্ৰায় মুঠিয়ে ঢুকিছে মাত্ৰ 5জনমান আছোঁ এই 5জন হ'ল এই সূত্ৰধাৰী এই বীৰেন্দ্ৰ শৰ্মা তাৰপৰা দ্ৰৌপদী আছিল গতি শিশুৰাম বৰদলৈ তাৰপৰা মই গজকান্ত শৰ্মা তাৰপৰা থাকিল এই উপেন্দ্ৰ শৰ্মা এইটো হ'ল একটা 5টা তাৰপৰা আৰু এজন আছে ভদ্ৰকান্ত শৰ্মা এই আৰম্ভণি এইকেইজন কিন্তু আমি নিজে এই ধান কাটি এই ফুৰি এনেকৈ আমি আদি কৰিছিলোঁ আৰু লোন লৈছিলোঁ এই লোনৰ সুতীয়া লোন লৈছিলোঁ সুতীয়া লোন লৈছিলে তেতিয়া এই বছৰত 60 টকা কৰি আছে 60 টকা কৰি এতিয়া মানে বহুতো খুলীয়া ভাওনাৰ বিষয়ে আমি জানিলোঁ বহুতে নাজানেও একচুৱেলি খুলীয়া ভাওনাৰ বিষয়ে তো আজি মই ককাৰ মুখৰ পৰা শুনিলোঁ খুলীয়া ভাওনা এখন পাতিব লাগিলে ব্যক্তিক মাতিব লাগিব বহুতো ব্যক্তিক মাতিব লাগিব আৰু অলপমান কষ্ট হয় এতিয়া মই ককাক সুধিব বিচাৰিছোঁ ককা তুমি যে খুলীয়া ভাওনা যে কৰিবলৈ যে যোৱা কেইদিন ঘৰত নোহোৱা নে নাথাকা আৰু 4 দিনমান নহয় 4 দিনমান আহে 4 দিনৰ মূৰত আমি আহোঁ 4 দিন তেতিয়া খোজকাঢ়ি যাওঁ বেছিভাগ আমি কামৰূপত বেছিভাগ আছিলোঁ এই তামোলপুৰত খেলিছিলোঁ তাৰপৰা এই বাবা বিদ্যা পানাৰা এনেকৈ আমি প্ৰিয় ভাৱীয়াহে চলে বেছি খেলিছোঁ আমি মানে খুলি এখন ভাওনা পাতি মানে বহুতো হেৰি জাগাতটো হয় ন তামোলপুৰতো খেলিছোঁ তামোলপুৰৰ সেই পুনিয়া বুলি এখন গাঁও আছে তাতে আমি এই গাইছোঁ ধুনীয়া ৰাতি গাইছোঁ মই তাৰে মাজতে গৈ বিচাৰিছোঁ মানে এতিয়া কি খুলীয়া ভাওনা এখন পাতিব লাগিলে বিভিন্ন ধৰণৰ জাগাত যাব লাগে ন তাৰপিছত তো এতিয়া মই তই হ'ব বিচাৰিছোঁ ককাই যে মানে এখন খুলীয়া মানে বহুতো মানে জাগাত নিমন্ত্ৰণ থাকে ন মানে খুলীয়া ভাওনাখন বিভিন্ন জাগাত নিমন্ত্ৰণ দিয়ে তো এনেকৈ যায় খোজকাঢ়ি যাব ন তো এতিয়া কি হ'ব
4-5 দিন নাহাকে মানে নাহে তেতিয়াহ'লে ঘৰৰ মানুহে কিমান খং উঠিব ঘৰৰ মানুহে জানিব তো এতিয়া মই এটা কথা তাৰে মাজতে ক'ব বিচাৰিছোঁ ককাক সুধিব বিচাৰিছোঁ হুলীয়া ভাওনা যে আপুনি যে কৰে ভাল পায়নে আপুনি কৰি পেলাই হুলীয়া ভাওনাখন কৰি আমি ভাল পাওঁ আৰু ঘৰৰ কথা আমি ক'ব নোৱাৰোঁ সেই সময়ত ঘৰৰ কথা আমি ক'ব নোৱাৰোঁ যে ঘৰ আহি থাকি ঘৰ পাম ঘৰৰ ওচৰ পাম তেতিয়া চিন্তাটো আহে ক'ত বা কি হৈছে এনে বুলি একদিন সেই হেৰিত কলিতাপাৰা মান্তা কাটা তাতে পাৰ্টি খেদি পেলাই গৈছোঁ এই ধুমুহাই একেবাৰে ঘৰ দুৱাৰ গোটাই একেবাৰে উৰি নিয়ে এতিয়া বাৰু ঘৰ দুৱাৰিলে বাৰু ক'ব নালাগে এতিয়া মই এটা কথা কৈছোঁ মানে ভাওনা হুলীয়া ভাওনাখন কৰিব গ'লে ঘৰৰ কথা পাহৰি যায় মানে ভাওনাখনৰ বিষয়ে মানে সেইখিনি মস্ত কৰিব লাগিব ফটাফট তো সেইখিনি মস্ত নহ'লে মোৰ মানে মোৰ ভাষাখিনি কোনে ক'ব তো সেইকাৰণে তাৰমানে হুলীয়া ভাওনাখন অহাৰ লগে লগে ঘৰৰ কথা পাহৰি যাব কাৰণ মুখস্থটো কৰিবলৈ ইমান টান হ'ব দীঘলীয়া যিহেতু মানে কি তাৰমানে বিভিন্ন ধৰণৰ সংলাপ কিলাপ সীতাৰ সংলাপ কৃষ্ণৰ সংলাপ সংলাপ মানে সীতাৰ সংলাপ কৃষ্ণৰ সংলাপ তাৰপিছত বিভিন্ন ধৰণৰ সংলাপ থাকে ন হয়নে বিভিন্ন ধৰণৰ সংলাপ থাকে সীতাৰ সংলাপ থাকিব কৃষ্ণৰ সংলাপ থাকিব আৰু এনেকৈ বিভিন্ন ধৰণৰ সংলাপ থাকিব তো সংলাপখিনি ইমান দীঘলীয়া থাকে যিহেতু তেওঁলোকে মুখস্থ কৰোঁতে ঘৰৰ কথা পাহৰি যাওঁ যেতিয়া তাৰমানে আহে ঘৰলৈ সেই ভাবে যে ঘৰত কি বা হৈছে কি বা হোৱা নাই ক'ত বস্তুবিলাক ক'ত হৈছে ক'ত পোৱা যায় মানে কি হৈছিলে ককা যেতিয়া হুলীয়া ভাওনাত আছিলে তেতিয়া এটা আমাৰ গোহালিত মানে মই ইমান এটা গম নাপাওঁ গোহালিত তাৰমানে এটা ডাঙৰ বজ্ৰপাত পৰি পেলাই দুজন মানে ডাঙৰ ডাঙৰ গৰু দুটা মৰিছিলে আৰু এইটো কিমান চহৰ হৈছিলে ময়ো নাজানো ভালকৈ তাৰপিছত আহিছে ককা আহিছে তাৰপিছত গৰু নাই মানে মানুহৰ মনবিলাক বেয়া লাগে ন পুহি থকা বস্তু এটা হঠাতে বজ্ৰপাত কৰি পেলাই মৰি যাব লাগে বেয়া লাগিব এতিয়া চাব হুলীয়া ভাওনা যিহেতু হুলীয়া ভাওনা মানে মানুহক আনন্দ ৰূপে দিয়ে মানে হুলীয়া ভাওনাই মানুহক আনন্দ দিয়ে বা উৎসাহ দিয়ে আৰু ভিডিঅ'টো মই ইমান এটা সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ যদিহে মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তেন্তে আৰু মই এনেকৈ ককাক শ্ৰদ্ধা আৰু মৰম জনাই ভিডিঅ'টো সামৰিছোঁ ৰ'ব ককা এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱা ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো বাই বাই নমস্কাৰ নমস্কাৰ ধন্যবাদ বাই বাই